এইটোৱে হৈছে মাজুলীলৈ ফেৰী যোৱা এটা মজা, যিটো মাজুলীলৈ যাবলৈ চব একেবাৰে বিদেশী পৰ্যটকলৈকে বুলি আকৰ্ষিত হয়। আৰু ইয়াৰ মূলতে হৈছে আৰু 2 বছৰ পিছত হয়তো এইটো সোৱাদ নাপাব, কাৰণ দলং বনি আছে। তো দলং বনাৰ পিছত এইটো আমেজ লোৱাটো বহুত মুস্কিল হ'ব। গতিকে সেইটো কাৰণে আমাৰ ষ্টুডেণ্টছবিলাকক এইটো এক্সপিৰিয়েঞ্চ দিবলৈ আহিছোঁ আজি আবেলি। গোটেই দিনটো আমি মাজুলী ফুৰিম ধুনীয়াকৈ। তো চাই যাব পিছত। থেংক ইউ। Welcome Mazuli. Guys, Mazuli. Hey bro. আমি মাজুলী ঘাটত এতিয়া ইন'ভালে বুলি মাজুলীৰে জনী ছোৱালী দুফালে এতিয়া আমি পালোহি আউনীআটী সত্ৰ। ইয়াত আমি আজি মাধৱদেৱৰ তিথি উপলক্ষে সকলো আহিছোঁ অৰুণোদয় একাডেমি আমাৰ ভিজনেৰী গ্ৰুপৰ পৰা। গাইজ হাই হাই অঁ মানস। আৰু এতিয়া আমি ইয়াত চাকি বন্তি জ্বলাম দিনটোৰ কাৰণে অলপ ভালকৈ। আৰু ইয়াৰ পিছত এখনকৈ সত্ৰ আমি ইয়াত ঘূৰিম, ইয়াত মিউজিয়াম চাম। যিহেতু এখন ৰজাদিনীয়া সত্ৰ, গতিকে আমি প্ৰথমতে এই সত্ৰতে আমি এণ্ট্ৰিটো কৰি লওঁ, তাৰপিছত দেখা যাব আৰু ইয়াৰ ভিতৰত কি আছে চাই। ভগৱান শ্ৰীকৃষ্ণ গোবিন্দ বুলি কোৱা হয়। গোবিন্দ মহাপ্ৰভু হয় হয় হয়। তাৰপৰা তেওঁৰে এক কলা হ'ল গোপীন্দ্ৰ মোহন গৈছে, তেওঁৰ নাম ল'লে ভুৱন মোহন। একেবাৰে সোঁফালৰ গছ হয়। একেবাৰে মূৰত আছে বাসুদেৱ। বাসুদেৱ একেবাৰে মূৰত আছে হয় হয়। আৰু এইফালে আছে আপোনাৰ গোবৰ্ধন ধাৰ গিৰিধাৰী হয়, গিৰিধাৰী। এইফালে আছে বাসুদেৱ, দুইমূৰে বাসুদেৱ হয় হয় কৃষ্ণ বিভিন্ন হয় অৱতাৰ। হয় হয়। প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ আছিলে শ্ৰী শ্ৰী নিৰঞ্জনদেৱ গোস্বামী। তেখেত আছিলে কুৰাবাহী সত্ৰ। কুৰাবাহীৰ পৰা আহোম ৰজা জয়দেৱ সিংহাই সত্ৰলৈ আনয়ন কৰিলে। আনয়ন কৰি সত্ৰৰ প্ৰতিষ্ঠা কৰি তেখেতৰ ওচৰতে শৰণ লৈছিলে। আৰু লগতে তেতিয়া সত্ৰলৈ বহুত মাটি দানিছিলে, যিখিনি দেৱোত্তৰ মাটি বুলি যে কয়, সেই মাটিখিনি তেতিয়া আহোম ৰজাই দান দিয়া। আৰু পৰৱৰ্তী সময়ত যিসকল আহোম ৰজা হৈছিলে তেখেতসকলেও আউনীআটী সত্ৰৰে শিষ্য হৈছিলে। আৰু লগতে তেখেতসকলেও প্ৰত্যেকে মানে সত্ৰলৈ ভূমি দান কৰিছিলে। গোটেই মাটিখিনি অসমৰ বিভিন্ন জেগাত সিঁচৰিত হৈ আছে, সেইখিনি হ'ল দেৱোত্তৰ মাটি। আৰু লগতে আৰু কিছু জেগাত আমাৰ সত্ৰৰ মানে খাট বুলি শাখা সত্ৰ বুলি কয়, আপোনালোকৰ তাত ভূঞা হাট বুলি কয়। আছে আমগুৰিত আছে ভূঞা হাট যে তেনেকৈ সেই তেতিয়া আহোম ৰজাই দিয়াই মাটি সেইবিলাক। সেই গাঁৱৰ ৰাইজে যেনিবা উপভোগ কৰি আছে, তেওঁলোকে সত্ৰলৈ কিবা এটা দিয়ে আৰু ৰাজহ এটা দিয়ে সত্ৰলৈ। আৰু এই সত্ৰলৈ তেওঁলোকে মানে প্ৰতিষ্ঠা কৰাৰ পিছত সত্ৰলৈ কিছুমান সম্পদ দানিছিলে। সেই সম্পদসমূহে ইয়াত সুন্দৰ ৰূপত সজাই থৈছে। মানে জেগাই য'ত আছিলে ৰজা দিনৰ আমাৰ সেই সময়ত ৰাজভঁৰালত আছিলে। পৰৱৰ্তী সময়ত যেনিবা আমাৰ 1984 চনৰ সত্ৰাধিকাৰ পুৰুষে মিউজিয়াম আকাৰে ৰাইজক দেখুৱাবৰ কাৰণে প্ৰতিষ্ঠা কৰি এই বিল্ডিংটো নতুনকৈ বনাইছে। এইটো 2008 চনত বনোৱা। তাৰ আগত সত্ৰাধিকাৰ প্ৰভুঈশ্বৰৰ কিনাৰতে ঘৰ এটা আছিলে, তাতে থোৱা হৈছিলে। আৰু তাৰ আগত ৰাজভঁৰালত আছিলে। আৰু সত্ৰৰ মানে শিষ্যসকলে কিছুমান অনুদান দিয়ে যে, সেই ৰাজভঁৰালত জমা হয়।
আৰু আমাৰ সত্ৰৰ মানে আউনীআটী নামটো হ'ল মানে যিটুকুৰা জেগাত ৰজাই সত্ৰখন প্ৰতিষ্ঠা কৰিছিলে আউনী পানেৰে আবৃত্ত এটা বৃহত্তৰ অঞ্চল আছিলে সেই জেগাখিনি ৰজাই মানুহ লগাই চাফ চিকুণ কৰি সত্ৰখন প্ৰতিষ্ঠাৰ কাৰণে আউনীআটী বুলি কয় মানে আউনী পানেৰে ভৰি থাকি থকা জেগাকণ হ'ল আউনী মানে আৰু জেগাটুকুৰা অলপ ওখ আছিলে সেই ওখ জেগাটুকুৰাক আতি বুলি কৈছিলে সেইকাৰণে আউনীআটী সত্ৰ হ'ল সত্ৰ মানে আশ্ৰম আৰু ইয়াতে প্ৰথম হৈছে ইয়াতে এই জেগাটুকুত নহয় মাজুলীতে হৈছিলে ইয়াৰ পৰা প্ৰায় এতিয়া ব্ৰহ্মপুত্ৰ নদী বৈ আছে 3 কিলোমিটাৰমান আগত আছে মানে এইটো সহায় নিলে আৰু পৰৱৰ্তী সময়ত ইয়ালৈ স্থানান্তৰিত সত্ৰ এইটো আচলতে 5 নম্বৰ জেগা 4টা জেগাত সহালে ইতিমধ্যে এইটো 5 নম্বৰটো জেগা তাৰপৰা এনেকৈ এইবিলাক অস্থায়ীভাৱে অলপ দিন আছিলে লাষ্টত যেনিবা ইয়াতে প্ৰতিষ্ঠা আৰু তাৰপিছত আমাৰ তিয়ক কলীয়াপানী সত্ৰ আছে যে মানে এইখনৰ অবিহনে সেইখন জেগা মোৰ ভাষা হেৰি কৰি থৈছে তেনেকুৱা আৰু এই বস্তুবিলাক ইয়াৰ ভিতৰতে চবতকৈ এটা আশ্চৰ্যজনক বস্তু হ'ল হাতী দাঁতৰ পাতি এই বগা কাপোৰখনৰ লিখা যে দেখিছে সেইটো মানে বিশ্ববিখ্যাত বহু বিদেশী পৰ্যটক আহে আমাৰ মিউজিয়ামটো চাই সেই পাতিখনৰ কাৰণে মানে এইটো ইউনিক আৰু বেলেগত নাপায় বস্তুটো তাৰপৰা আছে লাচিত বৰফুকনে শৰাইঘাট যুদ্ধত ব্যৱহাৰ কৰা হেংদাংখন আছে গদাধৰ সিংহৰ হেংদাং গদাধৰ সিংহই ভাত খোৱা কাহিনী এটা ইউনিক মানে পিতলৰ খৰাহী আমাৰ যেনেকৈ বাঁহে কাঠি কৰি বনোৱা ঠিক তেনেদৰে পিতলে কাঠি কৰি বনোৱা খৰাহী এভাগ আছে ইফালে আছে আৰু আহোম ৰজা গদাধৰ সিংহই জলপান খোৱা বান্ধি তেখেতে ভাত খোৱা থালখন আছে মানে কি হয় ইজন ৰজাই যিখিনি সামগ্ৰী ব্যৱহাৰ কৰে তাৰে কিছু সামগ্ৰী মানে গুৰুভৰীয়া হিচাপে দান দিয়ে তেতিয়া গদাধৰ সিংহ ঢুকাইছিলে তেখেতে ভাত খোৱা কাঁহী পাতিটো তেখেতৰ হেংদাখন আহোম ৰজা ৰুদ্ৰসিংহই পঠিয়ালে গুৰুভৰীয়া হিচাপে আগ কৰিছিলে এতিয়াও তেনেকৈ কোনোবা মানুহ ঢুকালে এযোৰ কাঁহী বাতি সত্ৰলৈ গুৰুভৰীয়া হিচাপে আগ কৰে সেই পৰম্পৰাটো এতিয়াও আছে তেতিয়াৰ পৰা সেই পৰম্পৰা অনুসৰি মানে ৰুদ্ৰসিংহই সত্ৰলৈ আনিছিলে আৰু আহোম ৰজা ৰুদ্ৰসিংহই আমাৰ দ্বিতীয়গৰাকী সত্ৰাধিক আছিলে কেশৱদেৱ গোস্বামী তেখেতৰ ওচৰতে শৰণ লৈছিলে তেতিয়া তেখেতে মানে প্ৰভুক ব্যৱহাৰ কৰিবৰ কাৰণে বেৰা কাঢ়ি দিছিলে এইখিনিতে আছে যে এইখন কেশৱদেৱ প্ৰভুক দিছিলে ৰুদ্ৰসিংহক দিছিলে তেখেতে খোৱা বোৱা কৰিছিলে আৰু ইফালখনৰ মাইধান বুলি কয় আহোম ৰজা ৰুদ্ৰসিংহই ভাত খাইছিলে এই গোটেই বস্তুখিনি তেনেকুৱাই আৰু লগতে আমাৰ সত্ৰীয়া সংস্কৃতি আৰু অসমীয়া সংস্কৃতিৰ গামোচা বিদেশী পৰ্যটকক দেখুৱাবৰ কাৰণে খোৱা হৈছে তেনেকুৱা আৰু মানে অসমৰ দ্বিতীয়খন বাতৰি কাকত আমাৰ মাজুলী আউনীআটী সত্ৰৰ পৰা ওলাইছিলে বাতৰিখনৰ নাম আছিলে আসাম বিলাসিনী উৎপাদক ৰজা আছিলে আৰু আমাৰ সত্ৰাধিকাৰ আছিলে ডক্টৰ গোস্বামী তেখেতে কলিকতাৰ পৰা প্ৰিণ্টিং মেচিনটো কিনি আনি মাজুলীৰ পৰা বাতৰি ইয়াৰ যিটো আমি মাইলছ বনছনৰ সেইটো প্ৰিণ্টিং প্ৰেছ পাইছোঁ ন হয় ইম্পেৰিয়েল প্ৰেছ এইটো প্ৰথম আছিলে মানে অসমীয়া মানুহ হিচাপে প্ৰথম হিচাপে দ্বিতীয় আৰু মানে অৰুণোদয় পিছতে এই ভাগ ওলাইছিলে আসাম বিলাক ডক্টৰ গোস্বামী তেখেতৰ পৃষ্ঠপোষকতা আৰু এইবিলাক হৈছে ৰজাদিনীয়া আগত তুলসী ঘটি ঘটি লোটা এইবিলাক পুৰণা আগৰ দিনৰ গাইজ ৰজাৰ দিনীয়া চোলা এনচেণ্ট ভাওনা ড্ৰেছ পুৰণা ভাওনা ড্ৰেছ এইবিলাক এতিয়া উমলি গৈছে সেইবোৰ 300-400 বছৰ পুৰণা এইটো অৰিজিনেল হাতী দাঁত হাতী দাঁতৰ বিচনী হাতী দাঁতৰ এইবিলাক চকী হাতী দাঁতৰ সোণ চৰোৱা এইবিলাক বস্তু আছে লাখুটি হাতী দাঁতৰ লাখুটি এইকেইটা আমাৰ ল'ৰাকেইটা ভিজনেৰী গ্ৰুপছ হাউজ ইউৰ ফিলিংছ মজা লাগিছে পুৰণা বস্তু এইটো হাতী দাঁতৰ পাতি দেখিছা দিছ ইজ এ পিয়ৰ আইভৰি হাতী দাঁত কিমান ডাঙৰ হাতী চা ভাওনাবিলাক ড্ৰেছ পুৰণা ড্ৰেছ বৰ কাঁহ এইবিলাক তাল পুৰণা এইবিলাক পেৰা
এতিয়া আমি আহি পালোহি মাজুলীৰ শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰ আৰু গ্ৰান্ত সত্ৰ বুলি জনা যায় এইখন সত্ৰ কমলাবাৰীৰ পৰম্পৰাৰ সত্ৰবিলাকৰ ভিতৰত এইখন অতি অন্যতম সত্ৰ আৰু এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি দেখুৱাবলৈ লৈ যাওঁ আজি গুৰু কীৰ্তন পিছত আমাৰ মাধৱদেৱ পুৰুষৰ যি আজি তিথি তিৰুভাৱ তিথি আছে ইয়াতনো কেনেকৈ উদযাপন কৰিছে তাৰ আমি এতিয়া আভাস ল'ম ব'লা এয়া মাজুলী উত্তৰ কমলাবাৰী সত্ৰত আমাৰ ছাত্ৰসকল প্ৰৱেশ কৰিছে তেওঁলোকক লৈ আহিছোঁ সত্ৰৰে বহা দেখুৱাইছোঁ আজি মাধৱদেৱ পুৰুষৰ তিথি ইয়াত উদযাপিত হৈ আছে So এতিয়া আমি গৈ আছো ডেকাচাং খাম ভাত খাম এফালে আমাৰ ৰাইজ আধা অংশ আৰু বাকি সকল পিছৰ গাড়ীখনত দেখি আছে আহি আছে এয়া জয়ন্ত দা
অ'কে গিগা হোমছ এইটোতো আহিব পাৰে থাকিব পৰাকৈ আৰু এখন পুৰণা ৰিজৰ্ট ডেকাচাং কৌশিকদাৰ আমি তাত গৈ আছোঁ মাজুলীৰ লোহিত সুঁতি অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ পৰা ওলাই অহা এটা সুঁতি এই সুঁতিটোৰ কিনাৰত অৱস্থিত এই আমাৰ ঐতিহ্যমণ্ডিত বুলিয়ে ক'ব লাগিব ডেকাচাং ৰিজৰ্ট আৰু মাজুলীলৈ অহা প্ৰত্যেকজন পৰ্যটকৰ আকৰ্ষণৰ স্থল আচলতে ইয়াত মনগীত ফেষ্টিভেলো হয় এয়া দেখিছে লোহিত নদীৰ সোঁত ইমান ধুনীয়া এটা ডাঙৰ অৱয়ব ৰাৱণৰ মুখা এইটো মনগীত ফেষ্টিভেলৰ ফাৰ্ষ্ট যেতিয়া হৈছিলে তেতিয়া এইটো এটা চানেকি চ' দিছ ইজ ওৱান অফ এ কাইণ্ড এই আমাৰ গোটেই পোৱালিবিলাকক লৈ গৈছোঁ আজি এইফালে চাওক ধুনীয়াকৈ লোহিত নদীৰ সুঁতি কিনাৰত আমাৰ ডেকাচাঙলৈ যোৱা বাট कैसा लगा মজা লাগে राइस खाओ बही खाओ बही চব্জি অকণমান কমিছে অঁ সত্ৰৰ বিষয়ে আপুনি দুআষাৰ কওকচোন ইয়াৰ কেনেকৈ প্ৰতিষ্ঠা হ'ল ইয়াত কেতিয়া আহিলে আৰু ইয়াত বৰ্তমান চলাজনৰ অধিকাৰ কোন হয় গোটেই কথাখিনি আমাৰ 1656 খ্ৰীষ্টাব্দত 1568 শকত যেতিয়া বংশীগোপালদেৱে গড়মুখতো প্ৰতিষ্ঠা কৰে গাঁৱতে দামোদৰ দেৱো আছে গড়মুখতো প্ৰতিষ্ঠা কৰে তেতিয়া ইংৰাজৰ মানুহৰ দিনত গড়মুখত মানে বাহিৰৰ কোনেও আক্ৰমণ কৰিব নালাগক বুলি এটা গড় নিৰ্মাণ কৰিছিলে তেতিয়া সেই আৰম্ভ কৰিছিলে দক্ষিণপাটৰ শিপাই ব্ৰহ্মপুত্ৰ শিপাই মানে লাডেগড়ত আৰম্ভ কৰে সেই গড়টো নিৰ্মাণ কৰি গড়ৰ যিটো মূৰ মানে গড় সেইখন আমাৰ ইয়াতে শেষ হয় মাজুলী গড়ৰ মূৰটো পোৱাৰ কাৰণে গড়মুখত হয় তেতিয়া এতিয়া মানে 450 বছৰে হ'ল তেতিয়া আমাৰ প্ৰথম সত্ৰাধিকাৰ হ'ল বংশীগোপালদেৱ প্ৰতিষ্ঠাৰ সতে তেখেতে আৰু পীতাম্বৰদেৱ গোস্বামীৰ কথা আমি জানো গতিকে তেখেতে স্বাধীনতা আন্দোলনৰ যিখিনি আগভাগ লৈ কাম কৰিছিলে তেখেতক সেই প্ৰয়াসৰ পিছৰ পৰাই তাৰপিছত সত্ৰখনৰ কেনেকুৱা অগ্ৰগতি হৈছে তেতিয়াৰ দিনত মানে নিজকে তুচ্ছ জ্ঞান কৰি তেখেতে ভাৰত মানে স্বদেশ প্ৰেম ভাৱটো যেতিয়া মনত জাগৰণ হয় সকলোৰে আগত তেতিয়া মানে প্ৰথম জেল খাইছিলে 42 চনত কৃষ্ণচন্দ্ৰ প্ৰভুশ্বৰ তেতিয়া পিতামতী প্ৰভুশ্বৰ ইয়াত আছিলে কৃষ্ণচন্দ্ৰ প্ৰভুশ্বৰ 42 চনত জেল খাই খোৱাৰ পিছত জেল খোৱাৰ আগত পিয়লি ফুকন ফাঁচী কথা ওলোৱা আগদিনাখন কৃষ্ণচন্দ্ৰ প্ৰভুশ্বৰ ওচৰতে শৰণ লৈছিলে যোৰহাটত এই পিয়লি ফুকন ফাঁচী কাঠত ওলোৱা আগদিনাখন মানে জেলতে তেতিয়া সেই তেখেতৰ ওচৰত শৰণ লৈ পিছদিনাখন ফাঁচী কাঠত ওলোৱা হৈছিলে এটা বুৰঞ্জী মানে গড়মুখতৰ বুৰঞ্জী পঢ়িলে তোমালোকে পাবা দেই তাৰপিছতে 43 চনত পিতাম্বৰদেৱ প্ৰভুশ্বৰ জেল খাইছিলে আগভাগ লৈ মহাত্মা গান্ধীৰ সহযোগত তেতিয়া জেল খোৱাৰ পিছত 2 বছৰ থকাৰ পিছত এই দুইজনকে হেৰিয়ে মানে ইংৰাজে মুকলি কৰিছিল মুকলি কৰাৰ পিছত আকৌ 45 চনৰ পৰা আকৌ ভাৰত ত্যাগ আন্দোলনত আকৌ জড়িত হয় 47 চনৰ হেৰিয়ালৈকে তাৰপিছত জেল খোৱাৰ পিছত আকৌ যেতিয়া সতলৈ আহে তেতিয়া আকৌ তেখেতক আকৌ হেৰি কৰে মানে লৈ যায় এই এনেকৈ মানে দুইজনে আগৰ পিছাকে জেল খাইছিলে আৰু বৰ্তমান ইয়াত অধিকাৰ পদত কোন আছে বৰ্তমান আছে কমণ্ডল হিচাপে ডেকা অধিকাৰ কাৰণ তেখেতৰ নিৰ্মালি ল'ব লাগিব নিৰ্মালি ল'লেহে সত্ৰাধিকাৰ হয় ঠিক আছে বাৰু জানি ভাল লাগিল আপোনাৰ নাম যতীন বৰঠাকুৰ ঠিক আছে
এয়া হৈছে বেঙেনাআটী সত্ৰৰ পবিত্ৰ গুৰুআসন আৰু এই ভাগ অসমৰ একমাত্ৰ মানে উজনি অসমৰ একমাত্ৰ নামঘৰ বা আমাৰ সত্ৰ য'ত গুৰুআসনৰ লগতে বিগ্ৰহৰো ইয়াত অৱস্থিতি দেখিবলৈ পোৱা যায়। আমি এতিয়া চাবলৈ যাম। হৈছে গুৰুআসন, হৈছে শিলত কটা ভাস্কৰ্য। আৰু ইয়াতে আমি দেখিবলৈ পাইছোঁ এয়া জয় বিজয়ৰ শিলত কটা মূৰ্তিৰ লগতে তাত বিগ্ৰহৰো পূজা পাঠ কৰা হয়। এয়া নৃসিংহ অৱতাৰ শিৱৰ হেৰি আছে ন এটা অঞ্চল সেই কুটাৰী বেঙেনাবিলাক কাটি তাক পৰিষ্কাৰ কৰি সেই আতি ওখ অঞ্চলটোত সমান কৰি তাত সত্ৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে বেঙেনাআটী সত্ৰৰ নামটো পায়। আৰু বেঙেনাআটী সত্ৰ প্ৰথম প্ৰতিষ্ঠা কৰিছিলে আপোনাৰ মুৰাৰী দেৱী শংকৰদেৱৰ নাতি হয় তেখেত। শংকৰদেৱ মানে জি নাতি তাৰপিছত আপোনাৰ 1626 চনত সত্ৰ প্ৰতিষ্ঠা কৰিছিলে। কিন্তু প্ৰথম প্ৰতিষ্ঠা ইয়াত মাজুলীত নহয়, তাতে প্ৰথম আছিলে আপোনাৰ মংগলদৈ তাত প্ৰতিষ্ঠা কৰিছিল। কিন্তু তাত কিছু বছৰ থকাৰ পিছত এই জাতি জনজাতিবিলাকৰ অত্যাচাৰ তুলনাত তাত বৰ বিশেষ দিন থাকিব নোৱাৰিলে, কিছু অসুবিধা পাই পেলাই আপোনাৰ গুৱাহাটী গড়েশ্বৰলৈ স্থানান্তৰিত হয়। গুৰেশ্বৰ তাতো সেই তেনেকুৱা এটা অৱস্থাই হ'ল আৰু বিভিন্ন অসুবিধাৰ সৃষ্টি হয়। এই অসুবিধাৰ সন্মুখীন হোৱাৰ কাৰণে পুনৰ আকৌ লখিমপুৰ সক্ৰাহী বুলি কয় সেই ঠাইলৈ তাত প্ৰতিষ্ঠা কৰে। তাতো সেই কিছু অসুবিধাৰ সন্মুখীন হৈ পেলাই তাতো বিশেষ দিন নাথাকি পেলাই মাজুলীলৈ আহে। মাজুলীলৈ কোন চনৰ মানত আহে? এই চনটো বিশেষ মনত নাই বাৰু মোৰ কোন চনত আহে। কিন্তু মাজুলী হ'ল এয়া বৰ্তমান থকা তৃতীয় ঠাই। আচলতে প্ৰথম দুভাগ কেইভাগ ব্ৰহ্মপুত্ৰই কঢ়াই নিলে, ইয়াৰ পিছত ইয়াত এই তৃতীয় স্থানত পৰিচিত হৈছে। ইয়াৰ প্ৰায় ধৰক আপোনাৰ 80 বছৰমান হৈছে এতিয়া বৰ্তমান ইয়াত সেই 80 বছৰ বৰ্তমান চলি আছে। আৰু আমাৰ সত্ৰাধিকাৰ হ'ল বৰ্তমান ভৱানন্দ দেৱ গোস্বামী। তেখেতসকলৰ গুৰুগৃহত চাৰিটা পৰিয়াল একেলগে থাকে আৰু তেওঁলোকৰ ভিতৰত জ্যেষ্ঠতাৰ ভিত্তিত সত্ৰাধিকাৰ হয়। ইয়াত মানে জ্যেষ্ঠানুক্ৰমিক মানে ধৰক ইয়াত যোগ্যতানুক্ৰমিক বা পুত্ৰানুক্ৰমিক যোগ্যতাটো তেওঁলোকে লাগিবই, কিন্তু যোগ্যতাটো ধৰক থাকিবই। আৰু সত্ৰৰ জন্ম হৈ ইয়াতে সৰুৰ পৰা যিখিনি কৰণীয় সেইবোৰ কৰে, সাংস্কৃতিক দিশতো আগবাঢ়ি পেলাই সেই কৰ্মবিলাক আগবঢ়াই নিয়ে। আৰু সকলো সাংস্কৃতিক দিশটো আপোনাৰ আন সত্ৰৰ লগতে সমসাময়িক ইয়াত আপোনাৰ সকলো সাংস্কৃতিক দিশটো আছে। ইয়াত আমাৰ বা বিশেষকৈ কোনবিলাক উৎসৱ পাৰ্বণ ইয়াত ভালকৈ হয়? মানে আপোনালোকৰ নিতনৈমিক গুৰু তিথিটো উদযাপন হয়। আমাৰ ভাদ মাহটো আপোনাৰ মাহেক যোৱা পালনাম হয়। প্ৰথম আপোনাৰ সংক্ৰান্তিৰ দিনাখনে পালনাম আৰম্ভ কৰে। সেই পালনাম ভাগ গোটেই মাহেক যোৱা হিচাপে হয়। আৰু ধৰক আপোনাৰ অখণ্ডিতভাৱে খণ্ডন নোহোৱাকৈ মানে পালনাম ভাগ ধৰক আপোনাৰ সময়ে পালনাম ভাগ, কিন্তু তাক খণ্ডিত হ'বলৈ নিদিয়ে। অৰ্থাৎ মানুহ মানে সেই নাম মানে 4 হাতী আকৌ পৰম্পৰা নিয়ম তেওঁলোকৰ 4 ঘৰ বা 5 ঘৰ এনেকৈ পালপাতি লৈ পেলাই সেই দিনটোত তেখেতসকল আহি পেলাই ধৰক এতিয়া নাম প্ৰসংগ থ'লে তাৰপিছত তেওঁলোক সেই বহে আৰু এই যিকেইজনৰ ধৰক দায়িত্ব থাকে তেওঁলোকে আহি বহে। পিছদিনাখন আকৌ ধৰক নাম ধৰালৈকে সতে তেওঁলোকৰ তেখেতসকলৰ দায়িত্ব এনেকৈ অবিচ্ছিন্নভাৱে সেই মাহেক আপোনাৰ পালনাম গায় আৰু গোৱাৰ শেষত 31 তাৰিখৰ দিনা সামৰা হয়। তাৰপিছত আপোনাৰ বিশেষভাৱে আমাৰ বেঙেনাআটী সত্ৰৰ উৎসৱৰ ভিতৰত প্ৰাধান্য হৈছে ফাকুৱা দৌল উৎসৱ। দৌল উৎসৱটো আপোনাৰ 4 দিনীয়া কাৰ্যসূচীয়ে হয়। প্ৰথম হ'ল আপোনাৰ মেঘদা হয়, প্ৰথম আগদিনাখন মানে গধূলি, তাৰপিছত
পিছদিনাখন মহাপূজা, তাৰ পিছদিনাখন আকৌ পূজা হয় আৰু শেষৰ দিনটোত আপোনাৰ ঘূৰোৱা হয়, মানে দোলা গোসাঁই ফুৰোৱা হয় চতুৰ্থৰ দিনটোত। এই পৰম্পৰাগতভাৱে খ্ৰীষ্ট প্ৰকৃষ্টসকলৰ মানে এই সত্ৰৰ যিসকল চহৰ আছে সেই চহৰৰ ৰাইজসকল খ্ৰীষ্ট প্ৰকৃষ্ট সকলো ৰাইজ আহে আৰু দুখন ভাওনা হয় ৰাতিলৈ, সামৰণি দিনাখন হয়, মহাপূজাৰ দিনাখন হয়, ভাওনা অনুষ্ঠানো হয়। ইয়াত মাধৱদেৱ পুৰুষৰ এনেকুৱা ঝুমুৰা বা তেনেকুৱা হয় নেকি? ঝুমুৰা এনেকুৱা ভোজন বিহাৰ বা এনেকুৱা ঝুমুৰা নৃত্য অতীতত আছিলে, কিন্তু বৰ্তমান আপোনাৰ মানে চুৰ ধৰা ঝুমুৰা এনেকুৱা ধৰণৰ কিবা কিবি নৃত্য আছে, নাইকিয়া নহয়, আছে। অতীততো বাহুল্য পৰিমাণে আছিলে, বিশদভাৱে, কিন্তু এতিয়া অকণমান সীমিত হৈছে, উন্নতম হোৱা নাইকিয়া হোৱা নাই, চলি আছে। আৰু ৰাসৰ বিষয়ে কি ক'ব? ৰাস আপোনালোকৰ আমাৰ ধৰক প্ৰথম ইয়াত মহাপুৰুষত পূজা পাতল হয়, ৰাস যিদিনাখন আৰম্ভ হয় সেইদিনাখন আপোনাৰ পূজা হোৱাৰ পিছত বাহিৰত আমাৰ নামঘৰত ষ্টেজ মানে ওখকৈ এটা হেৰি বনাই তাত ৰাস পতা হয়। পৰম্পৰাগতভাৱে এই অনুষ্ঠান তেনেকৈ চলি আছিলে, কিন্তু আজি 2 বছৰ হ'ল আপোনাৰ চৰকাৰে কিছু সাহায্য দিলে, এই আপোনাৰ হল প্ৰেক্ষাগৃহ তাতে আজি 2 বছৰ তাত ৰাস কৰা হৈছে। আৰু অতীতত কিন্তু আমাৰ মহিলাসকলে ইয়াত অংশগ্ৰহণ কৰা নাছিল ষ্টেজ নৃত্যত। আজি 2 বছৰ যেতিয়া ষ্টেজলৈ যোৱা হয় তেতিয়া কীৰ্তন ঘৰৰ বাহিৰত নহয় জানো, সেইটো কাৰণে কৰা হয়, সেইটো কাৰণে মানে অনুমতিটো পাইছে, অনুমতি দিয়া আছে, তেওঁলোকেও সেই অভিনয় কৰে। আৰু ইয়াত মানে গাৰ্হস্থ্য সত্ৰ নহয় জানো এইখন, গতিকে ইয়াত পৰম্পৰাটোত গাৰ্হস্থ্য সত্ৰত মানে কি ধৰণে পৰিচালিত হয়? ইয়াত মানে ভকতসকল উদাসীন ভকত থাকে নেকি, নে ইয়াত কেনেধৰণে পৰিচালিত? উদাসীন নহয়, এইখনো গৃহস্থ সত্ৰ, গতিকে সকলোৱে বিয়া বাৰী কৰে, কিন্তু কাৰোবাৰ কোনোবা যদি অসুবিধা কিছু 2-1 তেনেকৈ থাকি গৈছে বিয়া বাৰু নপতাকৈ উদাসীন হৈ আছে, কিন্তু উদাস ধৰ্ম লওঁ বুলি তেওঁলোক উদাসীন হৈ থকা নাই। আচলতে মূল হৈছে মানে গৃহস্থী সত্ৰ এখন সেই গুৰু আদৰ্শৰে সমাজৰ নিয়ম আৰু গুৰু আদৰ্শৰে যি কৰিব লাগে তেওঁলোকে কৰণীয় কৰ্মবিলাক কৰি আছে। আৰু সত্ৰৰ বয়োজ্যেষ্ঠ বা আন যিসকল শিল্পী আছে তেওঁলোকে ভাগে ভাগে গায়ন বায়ন নাচ নৃত্য এনেকৈ এই বস্তুবিলাক ইয়াত চলি আছে, পৰিৱেশন কৰি আছে। ঠিক আছে, ঠিক আছে। আমি এভাগ দেখিবলৈ পাইছোঁ, ইয়াত বিগ্ৰহো আছে আৰু আমি গুৰু আসনো দেখিবলৈ পাইছোঁ। তাৰ বিষয়ে কিবা জনাব নেকি, যে গুৰু আসন থকা অৱস্থাত মানে বিগ্ৰহৰ প্ৰাধান্যতাটো কিয়? মানে হেৰি বস্তুটো সত্ৰ প্ৰতিষ্ঠাৰ পৰাই আপোনাৰ 2 ভাগেই ইয়াত আমাৰ বেঙেনাআটী সত্ৰত আছে, কিন্তু মাজুলী আন সত্ৰত এই 2 ভাগ বস্তু নাই, যিকোনো এভাগ আছে। আৰু এইটো আৰ্হি হ'ল আপোনাৰ বৰপেটা যিটো আৰ্হি, সেই আৰ্হিয়ে ইয়াতো আপোনাৰ প্ৰতিষ্ঠা কৰিছিল, আৰু তেতিয়াৰ ধৰি আপোনাৰ 2টা ভাগেই চলি আছে, কিন্তু আন মাজুলী আন সত্ৰত 2 ভাগ নাই। ইয়াত বিগ্ৰহৰ ক্ষেত্ৰত আমি কি বিগ্ৰহৰ এনেকৈ আমাৰ মূল হৈছে বাসুদেৱ বিগ্ৰহ, এইভাগ আনিছিলে আপোনাৰ কুণ্ডিল্য ৰাজ্যৰ পৰা আনিছিলে, আনি পেলাই এই বেঙেনাআটী সত্ৰত প্ৰতিষ্ঠা কৰিছিলে। তাৰপিছত হ'ল আপোনাৰ বৈকুণ্ঠনাথ কাষত আছে এইভাগ হৈছে আপোনাৰ সত্ৰ প্ৰতিষ্ঠা কৰিবলৈ মূৰ্তি, নিজৰ গৃহত এইভাগ পূজা কৰা মূৰ্তি। আৰু তাৰ কাষত আছে এইভাগ গোবিন্দ মূৰ্তি, এইভাগ হৈছে আপোনাৰ ৰজা লক্ষী সিংহই ইয়াত বেঙেনাআটী সত্ৰ প্ৰদান কৰিছিল। আৰু তেতিয়াৰ পৰা আপোনাৰ এই বেঙেনাআটী সত্ৰৰ যিটো ধৰক আপোনাৰ দৌল উৎসৱ ফাকুৱা, সেই ফাকুৱা ভাগ চলিছিল। আৰু এই মূৰ্তিভাগ বাহিৰলৈ নিয়া হয়, তাত 4 দিনীয়া কাৰ্যসূচীৰে পূজাখন আগত কৰিছোৱেই, পূজা পাতল আদি কৰা হয়, শেষৰ দিনটো ফুৰোৱা হয়। তাৰ কাষত আছে আপোনাৰ সেইভাগ আকৌ এভাগ ভগৱান বিষ্ণুৰ মূৰ্তি, সেইভাগ দৌল উৎসৱ কি হেৰিয়াত আপোনাৰ এই আমহি ঘৰত থকা ভাগ নহয়, এই ভাগ কাষৰ ভাগ বিগ্ৰহ, এই শিৱসাগৰ মুকলি ভাগ যিভাগ আছে, এইভাগ আছিলে আপোনাৰ শিৱসাগৰ গেলেকী পুখুৰীত পৰিত্যক্ত হৈ আছিলে। তাৰপিছত ইয়াৰ প্ৰভু ঈশ্বৰ আৰু আমাৰ ভকতখন মুখ্য সপোন দেখুৱাই তাৰপৰা তালৈ গৈ সেই বিগ্ৰহ বা সানি প্ৰতিষ্ঠা কৰি তেতিয়াৰ পৰা সেইখনে পূজা পাতল কৰি থকা হৈছে। আমি আহিছোঁ বেঙেনাআটী সত্ৰত, আৰু বেঙেনাআটী সত্ৰত আমাৰ ইয়াৰ ৰাইজ আইসকল, আৰু ইয়াত আমি প্ৰসাদ দিছে।
আমি আছো ইয়াত বৰ মুখা মই লগতে এটা কথা থাকিল যে আমাৰ সন্মুখতে থকা এয়া কুম্ভকৰ্ণ তাৰ মুখাৰ তিনিটা ভাগ এইটো মই ক'বলৈ থাকিল সেই ভাগকেইটা পৰম্পৰাৰ নাম দিছে আমি দেখুওৱা এই মুখাখিনি চৰিত্ৰৰ নাম বেলেগ বেলেগ কোনোবা এটা গৰুজ কোনোবা হনুমান কোনোবা পুতনা কোনোবা তেনেকুৱা সৰুতে বেলেগ বেলেগ কিন্তু সমস্তৰে এটা নাম দিলে মুখত পিন্ধাৰ কাৰণে মুখ মুখত পিন্ধা মুখ মুখা 2 নম্বৰ মুখত নিপিন্ধা মুখাও আছে সেইকাৰণে এইটো মুখত পিন্ধাৰ কাৰণে মুখ মুখা হ'ল আৰু মুখত নিপিন্ধা মুখা সৰ্ব শৰীৰ ভিতৰলৈ প্ৰৱেশ কৰি ভিতৰলৈ গৈ এই বুকৰ অংশতে মানুহজনৰ মুখখন ৰৈ যায় ওপৰৰ মূৰলৈ মানুহজনৰ মুখ নাযায় 10 কৰোৰ ওখ হৈ নামঘৰৰ ভিতৰত এটা অতি চৰিত্ৰ যেনে সেই চৰিত্ৰবিলাকৰ ভিতৰত অতি চৰিত্ৰৰ ভিতৰত আমাৰ ৰাৱণ এয়া আছে উত্তৰ প্ৰদেশ মিউজিয়াম অযোধ্যা গৱেষণা চেণ্টাৰ উত্তৰ প্ৰদেশ সেই তাতে এটা মিউজিয়াম আমাৰ কুম্ভকৰ্ণ ৰাৱণ এয়া সজাই দিয়া হৈছে ৰাৱণৰ ভাতৃ কুম্ভকৰ্ণ আৰু ব্যতিক্ৰমী চৰিত্ৰভাৱে আমি এছোৱা মানুহ এছোৱা সিংহ যাৰ নাম নৰসিংহ সেয়া নৰসিংহ বা সেয়া নৰসিংহ এয়া বৰমুখা শাৰীত পৰে মাজতে থকা সেই নৰসিংহৰে ৰূপ কিন্তু তাতকৈ বহুত চাপৰ সৰু মূৰতেই মূৰ পিন্ধি আধালৈকে গা বনাই পৰিৱেশন কৰা হয় গতিকে সেয়া নাম ক'লে ৰূপ কৰি গোটেই তিনিটা মুখা মানে মুভ কৰিব পাৰে হাত ধৰি আমাৰ নামাকৰণেৰে এতিয়া মুখাৰ কামখিনি চলি আছে আৰু সেই তাতেই আমি স্কুলতেই থাকোঁতেই আৰম্ভ আৰু তাৰ পাছৰ পৰা লাহে 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 পৰীক্ষা নিৰীক্ষা কৰি এতিয়া আমাৰ শিক্ষা সংখ্যা বাঢ়িল সেয়া বাহিৰত জনাৰ বিষয় আছে আপোনাৰ যিটো আমাৰ হেণ্ডিক্ৰাফ্ট বৰ্ডৰ পৰা সেইখিনি শিক্ষা ইয়াৰ ছাত্ৰ ছাত্ৰী আহিছে গৈ 30জন ছাত্ৰ ছাত্ৰী ইয়াৰ পাছত স্কিলৰ হ'ব স্কিলৰ 10জন ছাত্ৰ ছাত্ৰী এমাহৰ কাৰণে এনেকৈ সেই আমাৰ গুৰু শিষ্য পৰম্পৰা যি আৰম্ভণি আৰু সেই আৰম্ভণি গুৰু শিষ্য পৰম্পৰা এতিয়া অব্যাহত আছে খালি পৰিয়ালকেন্দ্ৰিক নহয় আগৰ পৰিয়ালকেন্দ্ৰিকভাৱে চলাইছিলে আৰু এতিয়া পৰিয়ালৰ পৰা ওলাই সমগ্ৰ আমাৰ অসমত মুখা শিকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিনক দিনে বাঢ়িছে আৰু বঢ়াৰ সম্ভাৱনা নৈ কৰিব নোৱাৰি বাঢ়ি যাব বহুত বাঢ়িব ধোৱে ধোৱে নৈ কি কথা পাতিছে ধোৱে ধোৱে নৈ কিনো যে কথা পাতে দুলনিৰে থুপি তৰা জুমি জুমি চাই বুকুৰে গোপন বেথা কোনেও দেখা নাই ৰিঙা ৰিঙা লাগে ৰিঙা ৰিঙা লাগে ৰিঙা ৰিঙা লাগে কিয় যে আজি